বান্ধৱীয়েকৰ মুখে মই গম পালোঁ মোৰ ছোৱালীজনীয়ে তেতিয়া কৈছে যে ই মোক বহুত মাৰিলে এনেকৈ তাৰ সেই যিজনী ছোৱালীলৈ সি মেছেজ দি থাকে সেই মেছেজখিনি মই মানে ছোৱালীজনীলৈ পঠাই দিছিলোঁ সেইকাৰণে কেলৈ পঠিয়াবি এনেকৈ বুলি সি মোক বহুত মাৰধৰ কৰিলে। পংখী সন্দিকৈৰ মৃত্যুৰ আগদিনা যিহেতু নেকি সকলো কথা পংখী সন্দিকৈয়ে নীতিকেশৰ যিটো নেকি মেছেজ সকলো মেছেজবোৰ ছেভ কৰি ৰাখি থৈ দিছিলে তেওঁৰ স্ক্ৰীনশ্বটবোৰ ৰাখি থৈ দিছিলে সেই স্ক্ৰীনশ্বটবোৰ মৃত্যুৰ আগত যিটো নেকি তেওঁৰ পেয়সী নীতিকেশৰ যিটো নেকি প্ৰেমিকালৈ তেওঁক কৈছিলে এইটো মোৰ স্বামী হয় মোৰ হাজবেণ্ড হয় কৈছিলে সেই কোৱাৰ পিছত তেওঁ নামানি যিটো নেকি নীতিকেশৰ পেয়সীক সকলো কথা কৈছিলে তেওঁ কিয় মেছেজ কৰা কি কথা মেছেজ কৰা পংখী সন্দিকৈৰ মাতৃৰ ভাষ্যৰ অনুসৰি কেলে মেছেজ কৰা তেনেকুৱা কোৱাত পংখী সন্দিকৈৰ অন্তৰংগ বান্ধৱীলৈও কৈছিলে আৰু যিটো নেকি 3 মে দিনা আগদিনাখন মৃত্যুৰ আগদিনাখন তেওঁ ফোন কৰি কৈছিলে তেওঁৰ মাতৃক মই গাঁৱৰ শহুৰ যিটো নেকি 3 মে দিনা তেওঁৰ অন্তৰংগ বান্ধৱীৰ আগতো ফোন কৰি কৈছিলে 3 মে দিনা মই নীতিকেশৰ লগত থাকিব নোৱাৰোঁ নীতিকেশৰ লগত যিটো নেকি বহুত কষ্ট হৈছে আৰু তেওঁৰ পেয়সী যিটো নেকি আগতে ভাল পোৱা পেয়সী সেই স্ক্ৰীনশ্বটবোৰ তেওঁক দিছিলে সেই স্ক্ৰীনশ্বটবোৰ দিয়াৰ পিছত যিটো নেকি কামত গৈছিলে নীতিকেশে কামৰ পৰা আহি তেওঁক বহুত বেয়াকৈ প্ৰহাৰ কৰিছে এই পংখী সন্দিকৈক আৰু পংখী সন্দিকৈ যিটো নেকি 3 মে দিনাখন প্ৰহাৰ কৰি তেওঁক অন্তৰংগ বান্ধৱীজনীক ফোন কৰি কয় মই হাপে খাটি শহুৰৰ ঘৰত যাওঁ আৰু ডিভৰ্চৰ কথা পাতিম যিটো নেকি ডিভৰ্চৰ কথা পাতিম বুলি কোৱাৰ পিছত তেওঁক পংখী সন্দিকৈক বহুত বেয়াকৈ হত্যা কৰিলে নীতিকেশে সকলো কথা ওলাই আছে তেওঁৰ মাতৃৰ ভাষ্যৰ অনুসৰি আৰু আপোনালোকে গম পাইছে নীতিকেশৰ আগৰ যিটো নেকি পেয়সীৰ লগত ইমান ধুনীয়াকৈ কথা পাতে আৰু তেওঁৰ নিজৰ পত্নীৰ লগত মানে মাৰধৰ কৰি কথা পাতে ভালদৰে কথা নাপাতে আৰু পংখী সন্দিকৈৰ মাতৃৰ ভাষ্যৰ অনুসৰি তেওঁ অন্তৰংগৰ বান্ধৱীৰ লগত ফোন কৰি জনায় যে তেওঁ শহুৰ লগত হাপে কাটি শহুৰ লগত গৈ কথা পাতিম ডিভৰ্চৰ কথা পাতিম ইয়াৰ লগত মই নাথাকোঁ তাৰপিছত তেওঁৰ অন্তৰংগৰ বান্ধৱীৰ লগত ফোনত কথা পাতিছিলা হাপে কাঠিৰ শহুৰ ঘৰত গৈ ডিভৰ্চৰ কথা পাতিম বুলি কৈ তেওঁৰ অন্তৰংগৰ বান্ধৱীৰ লগত সকলো কথা পতাৰ পিছত তেওঁ ফোনটো কাটি দিয়াৰ পিছত আৰু ৰাতিপুৱা তেওঁৰ অন্তৰংগৰ বান্ধৱীয়ে তেনেকুৱা শুনিলে যিটো নেকি নীতিকেশে হত্যা কৰিলে পংখী সন্দিকৈক বহুত ডাঙৰ ৰহস্য সোমাই আছে ইয়াত ৰহস্য মানে কি আপোনালোকে ওপৰতে আপোনালোকে দেখি পালে নীতিকেশে তেওঁক হত্যা কৰিলে ইমানে কথা আৰু যিটো নেকি নীতিকেশক এতিয়া ফাঁচি দিব লাগে এটাই দাবী আৰু সমগ্ৰ দল সংগঠনো এটাই দাবী কৰিছে নীতিকেশক ফাঁচি